আমিতো আমাৰ ডিউটিটো কৰি আছো। ফৰেষ্টে বেৰিকেড দিছে আপোনাৰ গাড়ীৰ গতিবেগটো কমাবৰ কাৰণে, আৰু আমি আমাৰ নিজৰ মেচিনৰ জৰিয়তে গতিবেগটো চাই আছো। আৰু যিখন পাইছোঁ সেইখনৰ ওপৰত আমি ফাইন কটা হৈছে, জৰিমনা বিহা হৈছে। আৰু কিছুমানক আমি নিজে ৰখাই ৰখাই কৈ গৈছোঁ যে আপোনালোকে লাহে লাহে যাওক, কাৰণ পহু জন্তু পাৰ হৈ আছে কাৰ্বি পাহাৰলৈ পানী হৈছে কাৰণে। বাকীটো আৰু ৰাইজে নিজে অলপ সাৱধান হ'ব লাগিব। এতিয়া পানীৰ সময়ত চবফালে পানী হৈছে, ইয়াতো হৈছে, আৰু সেইটো মানুহে গোটেই সমগ্ৰ অসমৰ মানুহে জানে কাজিৰঙাত স্পীডটোৰ কথা। সেইটাকে অকণমান যদি আৰু তেওঁলোকেও নিজে যায় তেতিয়া আমাৰ অলপ কষ্টটো কমে, নহ'লে আমিও ইফালৰ পৰা সিফালে গোটেইখন দৌৰি ফুৰিবলগীয়া হৈ যায়। কৰিছোঁ জন্তু পাৰ হৈছে, পহু পাৰ হৈ আছে, আৰু হাতী কালি এজাক পাইছিলোঁ ৰাতি, আৰু আজি হয়তো পাৰ হ'ব পাৰে। কিন্তু পানীটো এতিয়া একে জেগাতে ৰৈ আছে কাৰণে আমি বাকীটো ইমান ক'ব নোৱাৰিম, সন্ধিয়ালৈকেহে গম পোৱা যাব। পানীটো আপোনাৰ পৰহিৰ পৰা বাঢ়িছে, কালি বেছি বাঢ়িছে, আৰু আজি সম্ভৱতঃ এতিয়া অলপ ৰৈ আছে এটা ষ্টেজতে, আৰু সন্ধিয়ালৈ গম পোৱা যাব পানীটো বাঢ়ে নে কমিব। আমি এটাই অনুৰোধ কৰিম এই গাড়ী চলোৱা চালকসকলক, তেওঁলোকে এইফালে কাজিৰঙা ফালেদি যিকেইজন চালক আহিছে বা আহিব, তেখেতসকলে এই কাজিৰঙা অঞ্চলটো পাৰ হওঁতে নিজে যাতে 40ৰ তলত পাৰিলে যিমান পাৰে সিমান লাহে লাহে গতিটো কমাই চলোৱাটো জন্তুসমূহতো ভাল, আৰু তেতিয়া জন্তুখিনিয়েও ইমান কষ্ট নাপায় পাৰ হওঁতে। সময়তো গমে পায় জন্তুবোৰ তাৰমানে ইপিনৰ পৰা সেইপিনে যায়, সেইপিনৰ পৰা এইপিনে অহা যোৱা কৰি থাকে সঘনাই। আমি গাড়ীবিলাকক যিমান পাৰোঁ চেষ্টা কৰি আছোঁ লাহে লাহে যায়। আমাৰতো বেৰিকটো দিয়া আছে ফৰেষ্টৰ পৰা, আৰু আমাৰ ইণ্টাৰচেপ্টৰৰ হেৰিটো থাকেই এখন ৰেডি হৈ সদায়। আমি চেষ্টা কৰোঁ যিমান পাৰোঁ আৰু জীৱ জন্তুৰ সুৰক্ষাৰ কাৰণে। এইখনতো আৰু অকল আমাৰে নহয়, এইখনতো সকলোৰে বিশ্বজুৰি আৰু কাজিৰঙাখন, গতিকে সুৰক্ষা দিয়াটো সকলোৰে কৰ্তব্য, জানিব লাগে।